নমস্কাৰ, মই ৰঞ্জন চৌধুৰী। পৰেশ বৰুৱা জীয়াই আছে নে নাই সেইটো বহুত এটা ডাঙৰ প্ৰশ্ন। কাৰণ মই কিছুদিন অলপ চিন্তা কৰি আছিলোঁ যে কি হৈ আছে। এই সন্দেহটো বহুত আগতে আছিলে, কিন্তু জুবিন গাৰ্গৰ মৃত্যুৰ পিছত একমাহ পিছত ক'ব পাৰে আমাৰ জেৰাইগাঁৱৰ ভাষাত যে জুবিনৰ মৃত্যুৰ পিছত পৰেশ কাইৰ ডিঙিৰ কাঁইট নোহোৱা হ'ল। নিশ্চয় গম পাইছে, পৰেশ কাই মানে আমি ককাই বুলি মাতোঁ। কাৰণ মোৰ ছাত্ৰ অৱস্থাত মই পৰেশ বৰুৱাক একেবাৰে ওচৰৰ পৰা পাইছোঁ। মই জানো মানুহটো, মই তেওঁক সমৰ্থন কৰিছোঁ নাই কৰা সেইটো পিছৰ কথা, সেইবিলাকলৈ মই নাযাওঁ। চিধা কথাটো হ'ল, যোৱা 19 ছেপ্টেম্বৰৰ পৰা ৰাজনীতি হৈ আছে, একেবাৰে হ'লচেলত ৰাজনীতি হৈ আছে। এতিয়া শেহতীয়াকৈ এই ৰাজনীতিত সোমালে পৰেশ বৰুৱা। তো পৰেশ বৰুৱাটো বহুদিন মাত বোল নাই। এতিয়া কথা বতৰাবিলাক এনেকুৱা লাগিছে যে সঁচাকৈ পৰেশ বৰুৱা জীয়াই আছে নে নাই, না সেইটো দামী হয়। আৰু মই এনেই কোৱা নাই দেই, আপোনালোকে অলপ মনত পেলাওকচোন বাৰু। ৰাহুল গান্ধী যেতিয়া ভাৰত জোড়ো যাত্ৰাৰ বা ন্যায় যাত্ৰাৰ এইবিলাক চলি আছিলে, গুৱাহাটী চহৰত কি হৈছিলে? গুৱাহাটী চহৰত চিটুৱেশ্যনটো এনেকুৱা আছিলে যে ৰাহুল গান্ধী বহি থকা যিখন গাড়ী, সেইটো সম্পৰ্কে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া কৈছিলে যে না এইটো অৰিজিনেল ৰাহুল নহয়, এইটো দামী হয়, তেনেকৈ কৈছিলে। তো যদি আমি গোটেই বিশ্বৰ ইতিহাসটো চাওঁ, চালি জাৰি চালে পোৱা যাব যে এনেকৈ পুটিনক কেতিয়াবা দামী ইউজ কৰিছে, ষ্টেলিন কৰিছে, লেনিন কৰিছে, তেনেকৈ বহুত দৃষ্টান্ত আছে। কোৰিয়াৰ প্ৰেচিডেণ্টটো কৰিছে, এনেকৈ বহুত দৃষ্টান্ত আছে। কিন্তু শেহতীয়া যে তেওঁৰ কথা বতৰাবিলাক আছে সেইটো লৈ যথেষ্ট বিতৰ্ক হৈ আছে। তেওঁ কিছু কথা পাতি আছে দেই। তেওঁ এটা কথা ক'লে যে ন্যায়ৰ কাৰণে অপেক্ষা কৰিব লাগিব। প্ৰথম কথাটো হ'ল যে ভূতৰ মুখত ৰাম নাম। পৰেশ বৰুৱা ডাঙৰীয়া, আপুনি ন্যায় কেনেকৈ কৰিব? ন্যায়ৰ কথাটো আপোনাৰ মুখৰ পৰা ওলাইছে কেনেকৈ? আপুনি ক'ত কাৰ পুতলা হৈ বহি আছে আপুনি? কাৰণ 1979 পৰা আপুনি ধাৰাবাহিকভাৱে অন্যায় কৰি আছে, ধাৰাবাহিকভাৱে অন্যায় কৰিছে। চব কথা মই বাদেই দিছোঁ। কণ ল'ৰা ছোৱালীৰ 15 আগষ্ট 2004 চনত ধেমাজিত মাৰিলে, কোনো ধৰণৰ অনুশোচনা নাই, এটাৰ পিছত এটা ন্যায়, আইন কানুন সেইবিলাকৰ কথা কৈ। তাৰ মানেটো কি? তাৰ মানেটো হ'লগৈ যে আপুনি আইনৰ প্ৰতি আপোনাৰ বিশ্বাস আছে। ইয়াৰ অৰ্থটো হ'ল যে আপুনি ভাৰতৰ সংবিধান মানে। যদি কথাবিলাক তেনেকুৱা হয়, ইমান পলমকৈ কেনে এণ্ট্ৰি হৈছে আপোনাৰ 90 দশকত? ঠিক আছে বাৰু, মই 90 দশকটো বাদেই দিছোঁ। আপুনি 2000ৰ প্ৰথমত 2003-2004 যিটো সময়ত আপোনালোকৰ এই দূৰদৰ্শন কাৰবাৰটো আছিলে, তেতিয়াও যদি আপুনি মৰি যোৱা হ'লে, মই কিন্তু তেতিয়াও কৈছিলোঁ, আৰু আজি কেইবা বছৰ আগতেও মই কৈছোঁ, নোকোৱা নহয় যে কৈছোঁ, পৰেশ বৰুৱা যদি মৃত্যু হয়, মৃত্যু হোৱাৰ পিছত যেতিয়া তেওঁৰ লাশটো অনা হ'ব নহয়, লাখ লাখ মানুহ ওলাব। তেওঁক সমৰ্থন কৰে নকৰে সেইটো বেলেগ কথা। এটা মানুহৰ এটা হেৰি থাকি যাব কিন্তু তেওঁৰ নচিব বেয়া, ঘটনাটো পৰেশ বৰুৱাৰ লগত হ'ব নোৱাৰিলে। কাৰণ এটা চব বস্তুৰ এটা চিটুৱেশ্যন আছে, চিটুৱেশ্যনত সেইটো চব হ'ব লাগে, এণ্ডটো একদম ফৰ্মত হ'ব লাগে। তো জুবিন গাৰ্গৰ যি ঘটনাটো হ'ল, তো সেইটো এটা পিক পজিশ্যনত হৈছে, যিটো কাৰণে মানুহে হেৰি কৰিছে। আৱেগ বিবেক সেইবিলাক কথা পাতি আছে, সেইবিলাকতো ভূতৰ মুখত নাম চিধা কথা। কি আৱেগ বিবেক? মোৰ সন্দেহ হৈছে যে আপোনাৰ লাষ্ট যিটো আপোনাৰ ম্যানমাৰত আপোনালোকৰ কেম্পত, আলফাৰ কেম্পত, আলফা স্বাধীনৰ কেম্পত, অৰ্থাৎ আপোনাৰ কেম্পত, যোনটো কেম্পত আপুনি উপস্থিত আছিল বুলি চৰ্চা আছে, সেই কেম্পত ড্ৰোন আক্ৰমণ হৈছিলে। ড্ৰোন আক্ৰমণতে আপুনি আচলতে আপোনাৰ মৃত্যু হৈছে। ইয়াৰ আগতো মই দেখিছোঁ যে নিতুমণি শইকীয়া বা বাকী যে আমাৰ এংকাৰবিলাক আছে, তেওঁলোকে লাইভ টক শ্ব'ত আপোনাৰ ডাইৰেক্ট অভাৰ টেলিফোন কথা বতৰাবিলাক পাতি আছে। মইতো আচৰিত খাওঁ। যিটো ইণ্ডিয়া, যি ইণ্ডিয়া নিজক আজি বিশ্বগুৰু বুলি কৈ আছে, য'ত কংগ্ৰেছৰ আমলতে একোৱেই নাছিলে। যোৱা 11 বছৰ ডিজিটেল ইণ্ডিয়া হৈছে, বিশ্বগুৰু। তাৰপিছতো মই বুজি নাপাওঁ, যেতিয়া টেলিফোনিক কনভাৰ্চেশ্যন হৈছে, তেতিয়াহ'লে পৰেশ বৰুৱাক ট্ৰেছ কৰিব নোৱাৰে কেলে চৰকাৰে? আৰু ট্ৰেছ কৰি তেখেতক গ্ৰেপ্তাৰ কৰা বা তেখেতক হত্যা কৰাৰ কামটো কৰিব নোৱাৰে কেলে? পৃথিৱীৰ যিমান সন্ত্ৰাসবাদী সংগঠন আছে,
তাত মানে একমাত্ৰ মই সংগঠন মানুহ LTT বীৰাপ্পান না প্ৰভাকৰণ আছিল। প্ৰভাকৰণ সেইটোতো হেৰি হয় আপোনাৰ চন্দন কাঠৰ চুৰি কৰিছিলে এইবিলাক, তেখেতক নলওঁ। এই ৰাজীৱ গান্ধীৰ পিৰিয়ডত মনত পেলাওক, ৰাজীৱ গান্ধীৰ পিৰিয়ডতো না ইণ্ডিয়া ডিজিটেল ইণ্ডিয়া আছিলে, না বিশ্বগুৰু আছিলে। সেইটো সময়তো ইণ্ডিয়ান পিচ কিপিং ফ'ৰ্চ কিন্তু LTTক ঢিলা কৰি দিছে। তো বাই দিছ টাইমতো আমি বিশ্বগুৰু ইতিমধ্যে, মোদী সিহঁতে মুমকিন নাই, মানে নামুমকিন বুলি একো নাই। তাৰ পিছতো পৰেশ বৰুৱাৰ নিচিনা একজন মানুহ হেৰি কৰিব পৰা নাই কেনে, এই যে ওলাই থাকে। আৰু মই এনেকুৱা ব্যক্তি, মই কৈ আছোঁ মানে মোৰ সম্পৰ্কে বহুতো এতিয়াও ক্লিয়াৰ হোৱা নাই। যেতিয়া 13জন বিহাৰী শ্ৰমিকক তেওঁ হত্যা কৰিছিলে ন, আলফা হত্যা কৰিছিলে। অৱশ্যে এই হত্যাকাৰীবিলাক যিবিলাকে হত্যা কৰিছিলে বা ইভেন আমাৰ ধেমাজিৰো যিবিলাক কণ কণ ল'ৰা ছোৱালীক হত্যা কৰিছিলে, এই যে মানে আলফাৰ এই এতিয়া তেওঁলোকে কিন্তু আগো জুবিনৰ ন্যায়ক লৈও কথা বতৰাবিলাক পাতি আছে। সেইটো সময়ত কোনো চেনেল নাছিলে, অনলি NDTV আছিলে, NDTV আছিলে। আৰু ডুমডুমাত সেইটো, কাৰণ সেইটো সময়ত মই বহুত কায়দাকৈ বহুত কষ্টত মানে য'ত ক্ৰিমেশ্যন হৈ আছিলে ক্ৰিমেশ্যনত গৈ উপস্থিত হ'ব পাৰিছিলোঁ। আৰু তাত মোৰ পিছফালে 13টা লাছ জ্বলি আছে। আপোনালোকে কল্পনা, দিছ ইজ নট হিন্দী ফিল্ম, এইটো বাস্তৱ। 13টা লাছ জ্বলি আছে। আৰু তাত মই NDTVৰ ডাইৰেক্ট লাইভত সেইটো সময়ত একেবাৰে টোটেলি আনছেফ পজিশ্যনত মই কিন্তু পৰেশ কাইক পুৰা মানে যি ক'বলৈ আছিলে কৰিছোঁ। আজি বহু বছৰ পিছত দেখা গৈছে একেখিনি কথা নিতুমণি শইকীয়া ডাঙৰীয়া কৈ আছে। তেওঁ এটা সুৰক্ষিত এৰিয়াত আছে, সুৰক্ষিত এৰিয়াত থাকি এটা ষ্টুডিঅ'ত বহি, মই ষ্টুডিঅ'ত নহয়, মই ফিল্ডৰ মানুহ, মই ফিল্ডত গৈ সুধিছিলোঁ। গতিকে আই ডোণ্ট কেয়াৰ, মানে সেইবিলাক আপোনাৰ জুবিনে যেনেকৈ কেয়াৰ কৰা নাই, মই জুবিনৰ খুৰা হিচাপে মই কেতিয়াবাৰ পৰা সেইবিলাক কোনো বস্তু কেয়াৰ চেয়াৰ ভয় চয় বুলি একো নাই। না মই ভগৱানক ভয় খাওঁ, না ভূতক ভয় খাওঁ। মই ভয় বুলি শব্দটো নাই মোৰ ডিকশ্যনাৰীত। তো এই যে কাৰবাৰটো, এইটো কি সূচাইছে? আৰু এতিয়াৰ যোনটো নেৰেটিভ, তাৰমানে চৰকাৰ চিধা কথাটো হ'ল যে টাইম পাছ কৰি আছে, টাইম পাছ কৰি। আৰু তেওঁৰ যিটো হেৰিৰ কি বুলি কয় সমাধি ক্ষেত্ৰত, তাত নিয়ম কানুন এইবিলাক, কাৰণ তেওঁতো প্ৰথম কথা হ'ল যে তেওঁ দেশ স্বাধীনৰ নামত এইবিলাক কি কৰি আছে? এইটোতো বস্তুটোতো কোনো পধ্যেই খাপ নাখায়। আপুনি বকবাছ কৰি আছে, মনে মনে থাকক। আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়া, মই আপোনাক কৈছোঁ, আপুনি যে ৰিম'ট, মানে এইটো আমাৰ এনেকুৱা এটা ধাৰণা হৈছে এতিয়া জানে ৱৰ্ল্ডত, মানে আপোনাৰ AIখন আৰ্টিফিচিয়েল ইণ্টেলিজেন্সটো ইমান ডেভেলপড, লেলিন ষ্টেইনৰ যুগতো ইমান নাছিলে। আৰামত কিন্তু এই পৰেশ বৰুৱাক আপোনালোকেও এনেকুৱা লাইক দি লাগিব যে সঁচাকৈ পৰেশ বৰুৱা কথা পাতিছে ন, কোনো প্ৰব্লেম নহয়। কেলৈ ডক্টৰ পৰিধি শৰ্মা না কিবা একজন ওলোৱা নাছিলে জানো, মোটা মানুহ হয়, পেপাৰত কিবা প্ৰবন্ধ লিখে, তেওঁৰ লগত মোৰো এক্সপিৰিয়েঞ্চ আছে। মইতো তিনিবাৰ তেওঁৰ লগত মানে ইণ্টাৰেকশ্যন হোৱাৰ পিছতে মই ধৰি পেলাইছোঁ। আৰু ছাবস্ক্ৰিপশ্যন কেলৈ কৰিবলৈ কৈ আছোঁ, কাৰণ মই ডক্টৰ নিধি পৰিধি শৰ্মাৰ ওপৰতো কৰিছোঁ। গতিকে মই এই গোটেই বস্তুটো পাইছোঁ। কিন্তু জুবিনৰ ক্ষেত্ৰত যোনটো হৈছে, জুবিনৰ মৃত্যুৰ পিছত পৰেশ বৰুৱা যদি ক্ষুধা নাখাস্তা, প্ৰথমটো মানে মোৰ মোটামুটি এটা বিশ্বাস যে পৰেশ বৰুৱা এই ধৰণৰ ইণ্টাৰেকশ্যন হ'বই নোৱাৰে, তেওঁৰ অসম্ভৱ কথা এইটো। আৰু এইটো AI যোগেদি কৰি আছে। আৰু তাতকৈ ডাঙৰ কথা হ'ল যে কালি পৰেশ বৰুৱাৰ পৰহি মৃত্যুটো হ'বই, চবৰ আমাৰ মৃত্যু হ'ব। পৰেশ বৰুৱাক যে কুত্তা পাত্তা নিদিয়ে, মই কৈ আছোঁ। তাততো কুকুৰে, জুবিনৰ কুকুৰটোও কান্দিছে বুলি কৈছে তো, পৰেশ বৰুৱাক কিন্তু কুকুৰেও মানে হেৰি নকৰে তাক, এনেকুৱা এটা পৰিস্থিতি। গতিকে মানে এইটো গোটেই CMৰ পৃষ্ঠপোষকতাতে গোটেই কাৰবাৰটো হৈ আছে। আৰু মোৰ পুৰা সন্দেহ যে মই পৰেশ বৰুৱাৰ যে টোটেল কেৰেক্টাৰ, সেইটো চাগে খুব সম্ভৱ জুলাই মাহতে তাত যোনটো তেওঁৰ তাত আক্ৰমণ হৈছিল, আক্ৰমণতে হয়তো পৰেশ বৰুৱাৰ মৃত্যু হৈছে। এইটোক এটা টাইম পাছ কৰাৰ কাৰণে কামটো চলি আছে। কাৰণ যেনে তেনে হিমন্ত বিশ্ব শৰ্মাক সময়টো পাৰ কৰিব আৰু 2026ত কিবা না কিবাকৈ কৰি তেওঁলোক ওলাই যোৱাৰ একমাত্ৰ ছিংগল এজেণ্ডা। গতিকে পৰেশ বৰুৱা সঁচাকৈ জীৱিত আছে নাই, এই মুহূৰ্তলৈকে আমাৰ সন্দেহ আছে। আৰু যিবিলাকে জুবিনক লৈ ৰাজনীতি কৰি আছে, এই যোনে হওক, এই শাসকীয় হওক, বিৰোধী হওক বা দল সংগঠন হওক, কোনো কিন্তু
হাৰি যাব নোৱাৰিব, সেই কথাটো মনত থ'ব। নমস্কাৰ, ইয়াতে শেষ কৰিছোঁ।